নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি বৰ্ষাপাৰাত আইপিএলৰ মেচ সন্মুখত থাকিব ৰাজস্থান ৰয়েলছ বনাম CSK আৰু কি হ'ব কি নহব উৎকণ্ঠা হৈ আছে কিন্তু তাৰ মাজত ডাঙৰ খবৰ তাৰ মাজতে কিয়নো বৰষুণ হোৱাৰ সম্ভাৱনা আছে আজিৰ খেলত কোন জয় হ'ব আপুনিও কমেন্ট কৰি জনাওক আৰু আজিৰ খেলত আপোনাৰ প্ৰিয় টিম কোনটো আপুনিও কমেন্ট কৰি জনাওক কিয়নো অসম সন্তান ৰিয়ান পৰাগৰ সন্মুখত থাকিব চেন্নাই ছুপাৰ কিংছ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ক্ৰিকেট আপডেট ক্ৰিকেটৰ জৰত আক্ৰান্ত হৈছে গুৱাহাটী আজি ক্ৰিকেটৰ জৰত আক্ৰান্ত হ'ব গুৱাহাটী কিয়নো বৰ্ষাপাৰাত হাই ভোল্টেজ ড্ৰামা আজি বৰ্ষাপাৰাত মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ ঘৰুৱা খেলপথাৰত CSKৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে অধিনায়ক ৰিয়ান পৰাগ IPLৰ আজি হাই ভোল্টেজ মেচ হৈছে গুৱাহাটীত বৰ্ষাপাৰাত আজি ইতিহাস ৰচিব পাৰে অসম সন্তান ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ পূৰ্ণাংগ অধিনায়ক ৰূপে প্ৰথমবাৰলৈ অগ্নি পৰীক্ষা ৰিয়ান পৰাগৰ ঘৰুৱা ভূমিত কি হ'ব কি নহব সন্মুখত আছে শক্তিশালী চেন্নাই ছুপাৰ কিংছ 5 বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ সন্মুখত আছে আৰু সন্ধিয়া 7:30 পিছৰে পৰা আৰম্ভ হ'ব হাই ভোল্টেজ মেচ আজিৰ মেচত আপোনাৰ প্ৰিয় টিম কোনটো আপুনি কমেন্ট কৰক কিয়নো অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত প্ৰথমবাৰলৈ নামিব ৰাজস্থান ৰয়েলছ কি হ'ব কি নহব ইতিমধ্যে দুয়োটা দল গুৱাহাটীত উপস্থিত হৈছে আৰু আজি সন্ধিয়া 7:30 পৰাই আৰম্ভ হ'ব হাই ভোল্টেজ মেচ কিন্তু ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ বতৰ বেয়া কিন্তু গুৱাহাটী মহানগৰীত বৰষুণ দি আছে গতিকে বৰষুণ দিয়াৰো সম্ভাৱনা আছে কিন্তু প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীয়ে আশা কৰিছে যে বৰষুণ নহওক গুৱাহাটীত এখন হাই ভোল্টেজ মেচ চাবলৈ পাব দুটা শক্তিশালী টিম 5 বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু তৃতীয়বাৰলৈ খিতাপ দখলৰ লক্ষ্যৰে নমা ৰাজস্থান ৰয়েলছে কি প্ৰদৰ্শন কৰে লক্ষণীয় হ'ব সঞ্জু চেমছনৰ চেন্নাই ছুপাৰ কিংছলৈ পৰিৱৰ্তন হোৱাৰ পিছতেই কিন্তু ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল ৰিয়ান পৰাগক আৰু ৰিয়ান পৰাগৰ আজি প্ৰথমখন মেচ IPL 2026ৰ প্ৰথমখন মেচ ৰিয়ান পৰাগৰ অধিনায়ক ৰূপে গতিকে ৰিয়ান পৰাগে কি প্ৰদৰ্শন কৰে সেয়াও লক্ষণীয় হ'ব কেনেকৈ সমগ্ৰ টিমটোক পৰিচালিত কৰে সেয়াও লক্ষণীয় হ'ব চেন্নাই ছুপাৰ কিংছৰ দৰে শক্তিশালী টিমৰ সৈতে কি কৌশল প্ৰয়োগ কৰে সেয়াও লক্ষণীয় হ'ব গতিকে আজিৰ খেলখনত আপোনাৰ প্ৰিয় টিম কোনটো আপুনিও কমেন্ট কৰক অৱশ্যে মহেন্দ্ৰ সিং ধোনীক দেখিবলৈ পোৱা নাযাব আঘাতৰ কাৰণে তেওঁ 2 সপ্তাহ ধৰি IPL নেখেলিব কিন্তু চৰ্চা হৈছে যে 2026ৰ IPLত দেখিবলৈ পোৱা নাযাব ধোনী কিয়নো এই বছৰ হৈছে মহেন্দ্ৰ সিং ধোনীৰ অন্তিমটো বছৰ গতিকে সমগ্ৰ CSK টিমটোক যি প্লেইং 11 আছে সেই প্লেইং 11ৰ সৈতে নমাৰ পৰিকল্পনা কৰিছে গতিকে আজিৰ খেলখনত সঞ্জু চেমছন থাকিব উইকেট কিপাৰ আৰু লক্ষণীয় হ'ব টছত কোন জয়ী হয় বৰ্ষাপাৰাত যিহেতু বেটিং পিটছ নিশ্চয়কৈ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব টছত যোনে জয়ী হয় এডভান্টেজ লাভ কৰিব গতিকে মাত্ৰ 7:30 অপেক্ষা কৰক আৰু আৰম্ভ হ'ব এখন হাই ভোল্টেজ মেচ আপুনিও কমেন্ট কৰক কমেন্ট সেকশন খুলি দিয়া হৈছে প্ৰতিটো মুহূৰ্তৰ খবৰ দিম ক্ৰিকেটৰ প্ৰতিটো মুহূৰ্তৰ খবৰ দিম আৰু সন্ধিয়া 7:30 পিছৰে পৰা আৰম্ভ হ'ব হাই ভোল্টেজ মেচ এটা হৈছে ৰাজস্থান ৰয়েলছ আৰু আনফালে আছে চেন্নাই ছুপাৰ কিংছ 5 বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ হাল খলনি ঘটিছিলে চেন্নাই ছুপাৰ কিংছৰ পৰা ৰবীন্দ্ৰ জাদেজাক লোৱা হৈছিলে ৰাজস্থান ৰয়েলছলৈ আৰু ৰাজস্থান ৰয়েলছৰ পূৰ্বৰ অধিনায়ক সঞ্জু চেমছনক লৈ অনা হৈছিল চেন্নাই ছুপাৰ কিংছলৈ আৰু এই দুয়োটা দল মুখামুখি হ'ব কি নহব লক্ষণীয় হ'ব যুঁজখন আকৰ্ষণীয় হ'ব কিয়নো অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত প্ৰথমবাৰলৈ খেলপথাৰত নামিব ৰাজস্থান ৰয়েলছ তাকো ঘৰুৱা ভূমিত ৰিয়ান পৰাগৰ ঘৰুৱা ভূমি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দেখিবলৈ পোৱা যাব হাই ভোল্টেজ মেচ